অহা 23 তাৰিখে আমাৰ নিৰ্বাচনৰ ফলাফল ওলাব আৰু আমি অসমৰ 5টা উপনিৰ্বাচনতে 5টাতে বিজয়ী হোৱা 100% নিশ্চিত। কাৰণ ইতিমধ্যে আমি নিৰ্বাচনৰ পিছত পৰ্যালোচনা আমি কৰিছোঁ। কাৰণ নিৰ্বাচনৰ আগত কেতিয়াবা পলিঙৰ কাৰণে কেতিয়াবা হিচাপ কেতিয়াবা চেঞ্জ হোৱা দেখা যায়, কিন্তু আফটাৰ পলিঙত যেতিয়া কোন বুথত কিমান পোল হৈছে, কেনেকৈ পোল হৈছে বা কোনটো কমিউনিটিৰ কিমান পোল হৈছে, এই সকলো চোৱাৰ পিছত 100% নিশ্চিত যে আমি 5টা সমষ্টি জিকিম। চাওক, আজিৰ তাৰিখত এটা কথা স্পষ্ট যে চামগুৰি আমি খুব সুন্দৰভাৱে জিকিম, যিটো হয়তো বহুত মানুহে ভাবিব পৰা নাই। আৰু বাকী 4টাটো আমাৰ আগৰে চিট। এই চিটকেইটা আৰু আগতে সদায় আমি জিকি থকা চিটটো আৰু বেলেগে জিকিব কেনেকৈ, এইটো সম্ভৱেই নহয়। কথাটো এনেকুৱা যে মাইনৰিটি বুলি আমাক কোনো মাইনৰিটিয়ে বেয়া নাপায়। আমি আমাৰ লগত সংঘাতটো হ'ল যিসকল মানুহে অসম বা ভাৰতবৰ্ষলৈ আহি আজিও অসম বা ভাৰতবৰ্ষক আদৰি ল'ব পৰা নাই, সেইসকলে আমাৰ লগত শত্ৰুতা থাকে। তাত বাহিৰেতো ধৰ্মক লৈ আমাৰ কোনো কথা নাই। কোনোবা মানুহ যদি অসমলৈ আহিছে, সি অসমৰ সভ্যতা সংস্কৃতিৰ লগত একাত্ম হ'ব লাগিব। ভাৰতলৈ আহিলে ভাৰতৰ সভ্যতা সংস্কৃতিৰ লগত একাত্ম হ'ব লাগিব। অসমলৈ আহি অসমীয়া ভাষা সাহিত্য অসমীয়া সংস্কৃতি সন্মান নকৰা মানুহক আমি বিৰোধ কৰিম। ভাৰতলৈ আহি যদি পাকিস্তানে খেল জিকিলে ফূৰ্তি কৰে, সেই মানুহৰ লগত আমি থাকিব নোৱাৰোঁ। গতিকে আমাৰ সংঘাতটো ভাৰতীয় সংস্কৃতিৰ বিৰুদ্ধে যোন আছে তেওঁৰ লগতহে। আৰু মই ভাবোঁ যে ৰকিবুল হুছেইনে ইমান দিন এইবিলাক কাম কৰাই চলাই আছিল। এতিয়াতো আৰু ৰকিবুল হুছেইনে আগে পিছেও দম দাদাগিৰি কৰি জিকে এইবাৰ প্ৰমাণ হ'ব। গৌৰৱ গগৈ আপোনালোকে কিভাৱে নাজানো, মইতো সংবাদ মাধ্যমে দেখাই থকাৰ দৰে এটা কাগজৰ বাঘৰ দৰে। আপোনালোকে দেখাই থাকে গৌৰৱ গগৈক সেইকাৰণে কাগজৰ বাঘৰ দৰে জিলিকি থাকে, কিন্তু মই নাভাবোঁ তেনেকুৱা কিবা এজন মানে ইমান মানে ৰাজনীতি জনা মানুহ বুলি। মই সেইটো যোৰহাটত জিকাটো এটা বেলেগ কথা, সেইটো আৰু বহুদিন ধৰি পৈতৃক সম্পত্তিৰ দৰে তাত আছে, তাত চলি আছে। গতিকে সেইবিলাক কোনোবা এজন মানুহ ইলেকশ্যনত জিকাটো এটা বেলেগ কথা। কিন্তু আপোনালোকে সংবাদ মাধ্যমত গৌৰৱ গগৈ যি ধৰণে প্ৰজেক্ট কৰে, তেনেকুৱা ধৰণৰ প্ৰজেক্ট কৰিব লগা গৌৰৱ গগৈ নেতা নহয়। কাৰণ আমিও ৰাজনীতিত বহুদিন থাকিলোঁ, বহু নেতাক ঘনিষ্ঠভাৱে পাইছোঁ, ওচৰৰ পৰা পাইছোঁ। গতিকে মই তাৰ পৰা এটা অনুমান কৰোঁ যে গৌৰৱ গগৈ তেনেকুৱা নেতা নহয় যে তেওঁ ক'ৰবাত ফিল্ডত নামিলে ইলেকশ্যন জিকি যাব, ইলেকশ্যনৰ প্ৰভাৱ পৰিব, সেনেকুৱা ধৰণৰ নেতা বুলি মই নাভাবোঁ। ধলাইত মই একেবাৰে নিম্নতম 15,000 পৰা 20,000, আৰু যদি ৰাইজে আৰু বেছি ভালকৈ ভোট দিছে তেতিয়া 30,000লৈ যাব পাৰে। আমাৰতো 26ৰ ৰোডমেপ আগৰ পৰাই ক্লিয়াৰ হৈ আছে। ইয়াত 26ৰ ৰোডমেপৰ লগত এই 5টা ইলেকশ্যনৰ কোনো এনেকুৱা নহয় যে এই 5টা ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে 26ৰ ৰোডমেপ। 26ৰ ৰোডমেপৰ ইতিমধ্যে আমাৰ আৰম্ভ হৈছে। আমাৰ একেবাৰে তৃণমূল পৰ্যায়ত মেম্বাৰশ্বিপ হ'ল, সংগঠন পৰ্ব চলি আছে, বুথ কমিটি গঠন চলি আছে। গতিকে আমি 26ৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণৰূপে চলাই আছোঁ। এটা কথা ঠিক, যেতিয়া 5টা চিটৰ 5টাই জিকিম তেতিয়া আমাৰ কৰ্মীসকল আৰু উৎসাহিত হ'ব। আমি 4টাত আছিলোঁ, এটা আৰু আগবাঢ়ি গ'ল, গতিকে সেইটো উৎসাহিত হ'ব। বিৰোধীৰ ঐক্যমঞ্চ বুলি কোনো একোৱেই নাই। আপোনালোকে যিবিলাক ঐক্যমঞ্চৰ কথা কয় সেইটোতো ঐক্যমঞ্চ নহয়। মই আগতে কৈ থৈছোঁ যে কংগ্ৰেছ এনেকুৱা এটা দল যিয়ে আমাৰ বৰ অসমখনকে হাত ভুনি বনালে, আৰু এই যিটো অসম বনাইছিল কেইটামান দল লগ হৈ, সেইটোতো হোৱাৰ দিনাখনে আমি জানো যে এইখন ভাঙা ভাঙি হ'ব। গতিকে ইয়াত আৰু তেওঁলোকে কেতিয়াও অসমখনক জোৰা দিব নোৱাৰে, অসমখনক ভাঙিব পাৰিব। গতিকে তেনেকুৱা দলক ৰাইজেতো আদৰি নলয়। কিন্তু বিহালী কথাটো আপুনি কৈছে, বিহালীত এতিয়া গৌৰৱ গগৈ জিকিব বুলি AICC-ক এটা প্ৰতিবেদন দিছে, তাত 5,000 পৰা 8,000 ভোটত জিকিব বুলি। এতিয়া আপুনি যদি সোধে যে CPM-ৰ মানুহটোকো যদি প্ৰতিবেদন সুধিব কয়, বা আমাৰ ইয়াতে যিবিলাক নিৰ্দলীয় মানুহে কাৰোবাক যদি প্ৰতিবেদন দিব লাগে, চবেই জিকিম বুলি প্ৰতিবেদন দিব, কোনোবাই হাৰিম বুলি প্ৰতিবেদন দিয়ে নেকি?
এতিয়া যিকোনো এজন নিৰ্দলীয় মানুহৰ ওচৰলৈ গৈ ইণ্টাৰভিউ এটা লওক, তেওঁ ক'ব যে মই ইমান ভোটত জিকিম, আৰু এটা হিচাপ দেখুৱাই দিব, এনেকে ভোট হ'ব, ইমান ভোট হ'ব, এই কাৰণে জিকিম, এটা ভোটৰ অংক দিয়ে। নিৰ্দলীয় এটাও দিয়ে। আৰু আমাৰ ইয়াতে একেবাৰে সংগঠন নথকা যদি RJD ঘূৰিব যায় বা বেলেগ কিছুমান বোলে BSP ঘূৰিব যায়, চবেই জিকিব বুলি ক'ব, তেনেকুৱাই। চাওক, গৌৰৱ গগৈ যে কাগজৰ বাঘ আহাৰ দিনাখনে প্ৰমাণিত, যিদিনাখন ৰাজনীতিত আহিছে সিদিনাখনেই প্ৰমাণিত। কথাটো হ'ল, অসমৰ এচাম মানুহ আছে যিচাম মানুহে আমাক বেয়া পায়, সেইচাম মানুহে আমাৰ বিৰুদ্ধে তেওঁক প্ৰজেক্ট কৰে, সিমানেই। তেওঁ কোনো ৰাজনৈতিক এনেকুৱা পৰিশ্ৰমা থকা নেতা নহয় যে তেওঁক লৈ কিবা চিন্তা কৰিবলৈ। এটা কথা স্পষ্ট যে আপোনালোকে যদি চাই, যিসকল মানে আমাক বেয়া পায়, আমাৰ বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত হৈ থকা এই বিকাশটো সহ্য কৰিব নোৱাৰে, তেওঁলোকে এজন মানুহক প্ৰজেক্ট কৰে, সেইজন মানুহ গৌৰৱপূৰ্বক প্ৰজেক্ট কৰে, সিমানেই কাম। তাতকে বেলেগ গৌৰৱ গগৈ একো নহয়। চাওক, ঝাৰখণ্ডলৈ যেতিয়া আমি যোৱাও নাই, এক্সিট পোল বা বিভিন্নজনৰ চিনাকি 2-4জনৰ মতামতৰ পৰা তেনেকুৱা যেনেই লাগিছে যে ঝাৰখণ্ডত ভাল হ'ব। আৰু নিশ্চয়কৈ ভাল হোৱাৰ লগে লগে মই এটা কথা স্বীকাৰ কৰিব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াও তাত যথেষ্ট কষ্ট কৰিছে, গতিকে তেখেতৰ কষ্টৰ ফলটো আহিব বুলি আমি আশা ৰাখোঁ।